হয়, শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃৎশিল্পীসকলো ব্যস্ত হৈ পৰিছে প্ৰতিমা নিৰ্মাণত। এই মুহূৰ্তত মই উপস্থিত আছোঁ হাৰমতিত। হাৰমতিৰ মা কালী শিল্পালয়ত মই উপস্থিত আছোঁ। শিল্পীসকলে ইতিমধ্যে শেষ পৰশ দিয়াৰ চেষ্টা চলাইছে। কেমেৰা সহযোগীক মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। অন্তিম পৰশ দিয়াত ইয়াত শিল্পীসকল ব্যস্ত হৈ আছে। যথেষ্ট সংখ্যক প্ৰতিমা ইয়াতে নিৰ্মাণ কৰি থকা দেখিবলৈ পোৱা গৈছে। কেমেৰা সহযোগীয়ে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ, খুব এটা সুন্দৰ পৰিৱেশৰ মাজত তেওঁলোকে আচলতে ইয়াত এই শিল্পকৰ্মৰ লগত জড়িত হৈ আছে। আমি পোনে পোনে তেখেতসকলৰ ওচৰলৈকে যাবলৈ বিচাৰিম। দাদা, যদি উঠি দিয়ে সুবিধা হ'ব। ইতিমধ্যে শেষ পৰশ দিয়াত আপোনালোক ব্যস্ত হৈ আছে। কিমান এবাৰ প্ৰতিমা কিমান নিৰ্মাণ কৰিছে? এবাৰ বেছি নহয়, 16টামান আছে। 16টা আছে। অৰ্ডাৰ কিমান আছে? অৰ্ডাৰ 12টামান হৈছে। অঁ, কেনেকুৱা এতিয়া মেইন মূৰ্তি অৰ্ডাৰ হৈ গ'ল। এতিয়া সৰু সৰু কেতিয়া ফটকৈ আহি যায় নহয়, এটা আৰ্জেণ্ট পূজা কৰিব আহি আছে মানে। কিমান দামলৈকে আছে আপোনাৰ ইয়াত? এতিয়া আমাৰ হায়েষ্ট মোটামুটি ধৰক 40,000 টকা আছে। 40,000 টকা। আৰু তললৈ 15 আছে, একদম তললৈ 15,000 টকা আছে। আপোনাৰ প্ৰতিমা কিমান দূৰলৈকে যায়? আমাৰ প্ৰতিমা ইটানগৰলৈকে যায়, গংগালৈকে। অৰুণাচলো যায় গংগা। আমাৰ লখিমপুৰত আছে 2টা। লখিমপুৰতো আছে। অঁ, সামগ্ৰীসমূহৰ যথেষ্ট সামগ্ৰী বেলেগ চব আমাৰ চব বাহিৰৰ পৰা আহে। দাম বৃদ্ধি হৈছে। দাম এইবিলাক দাম আছে। যিহেতু আপুনি ধৰক মানে 40,000 টকা যিটো মূৰ্তি হ'ব, নহ'লে এইটো আপুনি 10,000 টকা কাপোৰত ছেটে যাবগৈ। আকৌ এইফালে আছে খৰচা, এইবিলাক মূৰ্তি বনোৱা ছেটটোৰ দামেই আছে আপুনি 15,000 টকা, 12,000 টকা। কিমান মানুহ জড়িত হৈ আছে? মানুহ আমি এতিয়া মোটামুটি 5জনমান আছে। পৰিয়ালৰ মানুহ 4জন আছে, নিজৰ ঘৰৰ মানুহ আছে 2-4জন, বাহিৰৰ আছে। আপুনি কিমান বছৰ ধৰি কামৰ লগত? মই আজি ধৰক 30 বছৰৰ পৰা কৰি আছোঁ। হয়, আচলতে 30 বছৰ ধৰি তেওঁ এই শিল্পৰ লগত জড়িত হৈ আছে। মই পুনৰ কেমেৰা সহযোগীক মই এই প্ৰতিমা নিৰ্মাণৰ যি কাম কাজ, সেই কাম কাজ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰেই আচলতে প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে শিল্পীসকল। দুৰ্গা পূজালৈ যিহেতু মাজত কেইটামান দিন মাত্ৰ, এই মুহূৰ্তত তেওঁলোকে অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই মা কালী শিল্পালয়ৰ পৰা লখিমপুৰ জিলাৰ বিভিন্ন স্থানৰ লগতে কাষৰীয়া অৰুণাচল প্ৰদেশলৈ ইয়াৰ পৰা প্ৰতিমা যায় আৰু 40-50 হাজাৰ টকালৈকে তেওঁলোকে এভাগ প্ৰতিমাৰ দাম নিৰ্ধাৰণ কৰিছে। এটা কথা ক'ব লাগিব, ইতিমধ্যে যি সামগ্ৰীৰ যি মূল্যবৃদ্ধি, সেই মূল্যবৃদ্ধিৰ ফলত আচলতে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে তেওঁলোক, যাৰ পৰিণতিত আচলতে কাম কৰাৰ ক্ষেত্ৰত তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। মই পোনে পোনে কেমেৰা সহযোগীক এই শেষ পৰশ দিয়াৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনালোঁ। আমি ND24ৰ জৰিয়তে লখিমপুৰৰ এই হাৰমতিৰ মা কালী শিল্পালয়ৰ পৰা দুৰ্গা পূজাৰ যি প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ আছে শিল্পীসকল, তাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।